হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ হৈছে তোমালোকৰ বাবে। IOCL ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ। ইয়াত মোৰ টোটেল পদ আহিছে 476টা নন এক্সিকিউটিভ পষ্ট আহিছে। তো তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা বা এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই, তো তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। IOCL ৰিক্ৰুইটমেণ্ট যি আহিছে 2024 চনৰ। আৰু ইয়াৰ যিহেতু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, তো তোমালোকে দেৰি কৰি নাথাকিবা। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে তোমালোকৰ 21 আগষ্ট 2024, অৰ্থাৎ 21 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। তো ইয়াৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে, যেতিয়া তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা বা কৰা নাই, তো অনলাইন এপ্লাই কৰি ল'বা। যি আহিছে তোমালোকৰ এইবিলাক পষ্ট ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, যাক চমুকৈ কোৱা হয় IOCL বুলি। তো এইখিনি আছিল IOCL ৰিক্ৰুইটমেণ্ট 2024 চনৰ যি ৰিক্ৰুইটমেণ্ট আহিছে নন এক্সিকিউটিভ পষ্টৰ এটা সৰু আপডেট। টোটেল পদ আহিছে, মই তোমালোকক ক'লোৱে আৰম্ভণিতে, 474টা নন এক্সিকিউটিভ পদ আহিছে আৰু অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। তো তোমালোকে যোৱা, এতিয়াই গৈ অনলাইন এপ্লাই কৰি লোৱা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা, তেতিয়া ছাৰ্ভাৰো কিছু ডাউন হৈ যাব পাৰে। তেতিয়া তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। আৰু ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে IOCL ৰিক্ৰুইটমেণ্ট 2024 চনৰ, তেতিয়া তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই এটা তোমালোকৰ বাবে সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।